গীতাত অৰ্জুনক স্বয়ং ভগৱানে কৈ আছে যে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, ইয়াৰ বাবে এজন সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। এই প্ৰকাৰে হজৰত মহম্মদক আল্লাহে কৈ আছে যে এজন বেলেগ পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবৰ কাৰণে এজন তত্ত্বদৰ্শী সন্তৰ সন্ধান কৰা। সেই প্ৰভু কোন হয় সেয়া জানিবৰ কাৰণে অনুগ্ৰহ কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্ম পবিত্ৰ শাস্ত্ৰৰ আধাৰত। কেৱল ওম মন্ত্ৰ আছে, আৰু যিয়ে উচ্চাৰণ কৰি স্মৰণ কৰি কৰি শৰীৰ এৰি যায়, অৰ্থাৎ অন্তিম উশাহলৈকে ইয়াৰ জপ কৰে, তেওঁ ওমৰ পৰা পোৱা যি উপলব্ধি আছে তাক প্ৰাপ্ত কৰি ল'ব, তেওঁ সেই পৰম গতি প্ৰাপ্ত কৰে। অষ্টম অধ্যায়ৰ 16 নম্বৰ শ্লোকত কোৱা হৈছে যে ব্ৰহ্মলোক পৰ্যন্ত সকলো জন্ম মৃত্যুৰ ভিতৰত আছে, তালৈ যোৱা প্ৰাণীও আকৌ উভতি আহে। চতুৰ্থ অধ্যায়ৰ 5 নম্বৰ আৰু 9 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে, তুমি নাজানা, মই জানো। মোৰ জন্ম আৰু কৰ্ম দিব্য হয়। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12ত কোৱা হৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ আগতেও জন্ম হৈছিল, আগলৈও হ'ব। এয়া নাভাবিবা যে আমাৰ এতিয়াহে জন্ম হৈছে। দ্বিতীয় অধ্যায় 17 নম্বৰ শ্লোকত কোৱা হৈছে যে অবিনাশী তেওঁক জনা যাক মাৰিবলৈ কোনেও সক্ষম নহয়। আৰু 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4লৈকে কোৱা হৈছে যে তুমি তত্ত্বদৰ্শী সন্তক পোৱাৰ পাছত সেই পৰম পদ পৰমেশ্বৰক বিচাৰিব লাগে, যলৈ যোৱাৰ পাছত প্ৰাণী কেতিয়াও উভতি নাহে। ইয়াৰ পৰা সিদ্ধ হয় যে ব্ৰহ্ম সাধনা কৰোঁতাৰো জন্ম মৃত্যু আছে, কাৰণ ব্ৰহ্মৰো জন্ম মৃত্যু আছে। সেয়েহে কোৱা হৈছে যে সেই পৰমেক্ষৰ ব্ৰহ্মৰ সাধনা কৰোঁতাজন আকৌ উভতি সংসাৰলৈ কেতিয়াও নাহে। এতিয়া সেই পৰমেক্ষৰ ব্ৰহ্মৰ সাধনা এই ব্ৰহ্মই নাজানে। ইয়াৰ বাবে অপশ্যন এৰি দিছে চতুৰ্থ অধ্যায়ৰ 36 নম্বৰ শ্লোকত গীতাত যে সেই তত্ত্বজ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ পৰা গৈ জানি লোৱা, আৰু তেওঁ সেই পৰমাত্মা তত্ত্বৰ বিষয়ে পূৰ্ণ মুক্তি মাৰ্গ, সেই নিৰ্বাণ পদৰ বিষয়ে তোমাক তথ্য দিব। ইয়াৰ পৰা সিদ্ধ হয় যে গীতাৰ জ্ঞানদাতা ব্ৰহ্ময়ো ইনকমপ্লিট নলেজ ৰাখে, তেওঁৰো পূৰ্ণ জ্ঞান নাই। আৰু সত্যযুগৰ ব্ৰাহ্মণ যেনেকৈ কোৱা হয় এটা বস্তাৰ পৰা এটা দানা লৈ চালেও সেই সম্পূৰ্ণ বস্তাত দিয়াৰ পৰা গম পোৱা যায় ইয়াত কেনেকুৱা ধৰণৰ মাল আছে। এতিয়া সত্যযুগৰ ব্ৰাহ্মণৰ বেদৰ কিমান জ্ঞান আছিলে, পাছত ত্ৰেতা আৰু দ্বাপৰ কলিযুগৰ বিষয়ে ক'বলৈনো কি আছে, কাৰণ তেওঁলোকৰ আগৰ পৰা এই জ্ঞান চলি আহি আছে। এয়া চাওক, সেই দেৱী ভাগৱত গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত হৈছে, 61 স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত, 414 পৃষ্ঠাত। ইয়াত চাওক 414 পৃষ্ঠাত, ইয়াৰ পৰা জন্মেজয়ে সুধিছে, মহাভাগ কোন যুগত ধৰ্মৰ স্বৰূপ কেনেকুৱা, এই সম্পূৰ্ণ বিষয় বিশেষ ৰূপেৰে কোৱাৰ কৃপা কৰক। ব্যাসদেৱে ক'লে, ৰাজন, এয়া নিশ্চিত যে সত্যযুগত ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান আছিলে, আৰু তেওঁলোকৰ দ্বাৰা নিৰন্তৰ ভগৱতী জগদম্বাৰ আৰাধনা হৈছিল। এওঁলোক পূৰ্ণ বিদ্বান আছিলে, ব্ৰাহ্মণসকল সত্যযুগৰ ঋষি মহৰ্ষি, আৰু তেওঁলোকে দুৰ্গাৰ পূজা কৰিছিলে। বেদত ক'তো উল্লেখ নাই দুৰ্গাৰ পূজা কৰিবলৈ, ক'তো বিধান নাই, কেৱল একমাত্ৰ ওম নামৰ মন্ত্ৰ যি দুৰ্গাই স্বয়ং কৈ আছে ব্ৰহ্মৰ পূজা কৰা। আৰু ভগৱতীৰ দৰ্শন কৰিবলৈ তেওঁলোকৰ মন সদায় লোভীয়া হৈ আছিল। প্ৰত্যেক গাঁৱতে শক্তি মন্দিৰৰ উদ্ঘাটন হোৱা, এই বিষয়ে তেওঁলোকৰ মনত অতি উৎসুকতা আছিল। এই মন্দিৰৰ স্থাপনা তেওঁলোকেই কৰি থৈছে, আৰু এই সত্যযুগৰ পৰাই তৎপৰ আছিলে, এই উল্টা চিধা কাম কৰাইছিলে। এতিয়া চাওক, ইয়াত বৰ ভালকৈ দিছে, কলিযুগৰ ব্ৰাহ্মণৰ বিষয়ে বিশেষ তথ্য দিয়া আছে। ধৰ্মৰ এই স্থিতি ত্ৰেতাত আছিল, কিন্তু কিছু হ্ৰাস হৈ গৈছিলে। সত্যযুগত যেনেকুৱা স্থিতি আছিল সেয়া দ্বাপৰত কিছু পৰিমাণে কমি আহিছিল। ৰাজন, এই প্ৰাচীন যুগত অৰ্থাৎ দ্বাপৰ ত্ৰেতা সত্যযুগত যিসকলক ৰাক্ষস ভবা হৈছিল সিহঁতক কলিযুগত ব্ৰাহ্মণ মনা হয়। আহি গ'ল অন্ত এওঁলোকৰ এই ইতিহাসত।
কাৰণ আজিকালি ব্ৰাহ্মণে কেৱল পাখণ্ড কৰাতে তৎপৰ থাকে, আনক ঠগা মিছা কথা কোৱা আৰু বৈদিক ধৰ্ম কৰ্মৰ পৰা আঁতৰি থকা কলিযুগৰ ব্ৰাহ্মণৰ স্বাভাৱিক গুণ হৈ পৰিছে। 3 लोक और भवन चतुर्दश कोई नहीं सत्संगी। এইটো এটা প্ৰথম শাৰী পৰমাত্মাৰ অমৃতবাণীয়ে, আৰু এই একমাত্ৰ শাৰীক সিদ্ধ কৰিবলৈ কিমান ঢেৰ প্ৰমাণৰ সৈতে আপোনালোকক বুজাবলগীয়া হৈছে এই দাসে। আৰু পৰমাত্মাই 600 বছৰ আগতেই কৈছিলে, धर्मदास ये जग बोराना कोई न जाने पद निर्वाणा। यही कारण मैं कथा पसारा जग से कहिए वो राम न्यारा है। यही ज्ञान जग जीव सुनावो सब जीवों का भरम नसाओ। अब मैं तुमसे कहूँ चिताई तेरे देवन की उत्पत्ति बाई। এতিয়া পৰমাত্মাই কৈছে, মই তোমাক শুনাও, মনোযোগেৰে শুনিবা। এই তিনিওজন ভগৱানৰ জন্ম কেনেকৈ হ'ল, ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ। अब मैं तुमसे कहूँ चिताई तेरे देवन की उत्पत्ति भाई। कुछ संक्षेप कहूँ गहुराई सब सन से तुमरे मिट जाई। भरम गए जग वेद पुराना आदि राम का भेद न जान्या। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কৈছে, वेद पढ़ने पर भेद न जाने। ये बाचा पुराण 18। और जड़ की मूर्ख पूजा करें ये भूल रे सृजनहारा। বেদ পঢ়ে, মানুহক দেখাই যে আমি বেদৰ বিদগ্ধ পণ্ডিত, আৰু পূজে দুৰ্গাক। কি যে আচৰিত কথা। ইয়াত পৰমাত্মাৰ বাণী আছে যে सतगुरु बिन काहू न पाया ज्ञाना जो थोथा बुझ छड़े किसाना। गुरु बिन वेद पढ़े जो प्राणी समझे ना सार रहे अज्ञानी। এতিয়া পুণ্যাত্মাসকল, এয়া 5500 বছৰ আগতে লিপিবদ্ধ হৈছিলে বেদ, গীতা আৰু পুৰাণ। আৰু এতিয়ালৈকে এই ব্ৰাহ্মণসকলৰ, ঋষিসকলৰ, হিন্দু ধৰ্মৰ গুৰুসকলৰ ইয়াৰ বিষয়ে সৰু জ্ঞান নাই। এতিয়া পুণ্যাত্মাসকল ইমান এথেণ্টিক সৎগ্ৰন্থ, ইমান প্ৰমাণিত সৎগ্ৰন্থ, যিবোৰক আমি এতিয়ালৈকে শিৰোধাৰ্য মানিছিলোঁ, এইবোৰৰ বিপৰীতে জ্ঞান আমাক শুনোৱা হৈছে। ইহঁতৰ দৰে অকৰ্মণ্য পৃথিৱীত আৰু নাই, যিসকলক মহৰ্ষি আৰু বিদ্বান আৰু গুৰু বুলি কৈছিলোঁ। এওঁলোকে আমাৰ সম্পূৰ্ণ পূৰ্বপুৰুষক নাশ কৰিছে, কালৰ মুখত সুমুৱাই দিছে আৰু আটাইকে ভূত প্ৰেত বনাই দিছে। আৰু এতিয়া কৈছে এওঁলোকৰ শ্ৰাদ্ধ কৰা নিজৰ পেট ভৰাবলৈ। भरम गए जग वेद पुराना आदि राम का भेद न जाना। राम राम सब जगत बखाने आदि राम को बिरला जाने। আদি ৰাম, প্ৰভু। প্ৰভু মানে আদি, প্ৰভু, সকলোতকৈ সনাতন পৰমাত্মা। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ 8 লিখা আছে, সে পৰিয়াগাত। সে মানে তেওঁ, প্ৰি মানে সকলোতকৈ প্ৰথম, আৰু আগাত মানে দেহধাৰী। তেওঁ সৰ্বপ্ৰথম দেহধাৰী হয়। আৰু তেওঁৰ দেহ কেনেকুৱা, শৰীৰ কেনেকুৱা? शुक्रम अकायम अवर्णम असनाविरम अबिंधम। और कबीर मनीषी परिभू स्वयंभू व्यवधाता और शाश्वती भय समाभय। তেওঁ পৰমাত্মা কবীৰদেৱ। সেই কবীৰদেৱ মনীষী মানে সৰ্বজ্ঞ হয়, আৰু তেওঁ সৰ্বপ্ৰথম দেহধাৰী। প্ৰভু মানে আদিৰাম, প্ৰভু সৰ্বপ্ৰথমজন পৰমাত্মা। তেওঁ স্বয়ম্ভু, তেওঁৰ কায়া শুক্ৰম আকায়ন। মাতা পিতাৰ মিলনৰ পৰা হোৱা শুক্ৰৰ পৰা নহয়, তাৰ পৰা পৃথক। আৰু এছনাবিৰণ,
যদি ইয়াত ভগৱান নিৰাকাৰ সিদ্ধ হয় এই যজুৰ্বেদ অধ্যায় নম্বৰ 40 আৰু মন্ত্ৰ 8 তেন্তে অকায়ম শব্দই পৰ্যাপ্ত আছিল। ইয়াত শুক্ৰম অকায়ম লিখা আছে আৰু অচনাবিৰাম আৰু পিছত স্বয়ম্ভূ একেবাৰে ক্লিয়াৰ কৰা আছে যে তেওঁৰ শৰীৰ আছে, কিন্তু আপোনালোকৰ দৰে মাতা পিতাৰ পৰা পোৱা নাৰীৰ জোৰ যোগাৰৰ দ্বাৰা নহয়। আৰু তেওঁ স্বয়ম্ভূ, তেওঁ নিজে নিজে সৃষ্টি হয়। স্বয়ম্ভূ মানে যাৰ কোনো জনক নাই। স্বয়ম্ভূৰ এয়া সহজ অৰ্থ। बरम गए जग वेद पुराना, आदि राम का भेद न जाना। राम राम सब जगत बखाने, आदि राम कोई बिरला जाने। अब मैं तुमसे कहूँ चिताई, तेरे देवन की उत्पत्ति भाई। कुछ संक्षेप कहूँ गहराई, सब संशय तुमरे मिट जाई। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई। যে মই যি জ্ঞান ক'বলৈ গৈ আছো ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তিৰ, ইয়াত যিজন বুদ্ধিমান ব্যক্তি হ'ব তেওঁতো আঁকোৱালি ল'ব যে একেবাৰে সত্য, আৰু সেইজন মূৰ্খ হ'ব যি ইমান প্ৰমাণ দেখিও নামানিব। তেওঁতো মূৰ্খ হ'ব, তেওঁ ভক্তিযোগ্য নহয়। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई। माँ अष्टंगी पिता निरंजन, ये जम दारुण वंशन अंजन। पहले कीन निरंजन राई, पीछे से माया उपजाई। माया रूप देख अति शोभा, देव निरंजन तन मन लोभ्या। এতিয়া এই নিৰঞ্জন যি আছে এওঁ জ্যোতি নিৰঞ্জন, কিন্তু এই পদ্য ভাগত সেই স্বৰৰ আধাৰত শব্দক আধা লৈ লোৱা হয়। তেওঁ জ্যোতি নিৰঞ্জন কাল ব্ৰহ্ম। पहले कीन निरंजन राई, पीछे से माया उपजाई। माया रूप देख अति शोभा, देव निरंजन तन मन लोभ्या। युकाल भगवान দুৰ্গাৰ ধুনীয়া ৰূপ দেখি তেওঁৰ ওপৰত আসক্ত হৈছিল আৰু তেওঁৰ লগত জুলুম কৰিবলৈ বিচাৰিছিল। গতিকে দুৰ্গাৰ সৈতে দুৰ্ব্যৱহাৰ কৰিব বিচাৰিছিল সৎলোকত। দুৰ্গাই সূক্ষ্ম ৰূপ ধাৰণ কৰি ইয়াৰ পেটত সোমাই পৰিছিল। আৰু তাৰ পৰা পৰমেশ্বৰ কবিৰদেৱে যিয়ে যোগজিত ৰূপ ধাৰণ কৰি আহি তেওঁক তাৰ পৰা পেটৰ পৰা উলিয়াইছিল, এই দুৰ্গাক কালৰ পেটৰ পৰা। আৰু তাৰপিছত এওঁলোক দুয়োকে তাৰ পৰা 21 ব্ৰহ্মাণ্ডৰ সৈতে 16 সংখ্যক কোষ দূৰত পঠাই দিলে সৎলোকৰ পৰা। पहले कीन निरंजन राई, पीछे से माया उपजाई। माया रूप देख अति शोभा, देव निरंजन तन मन लोभ्या। काम देव धर्मराय सताए, देवी को तुरंत धर खाए। এই কালৰ ভিতৰত বিষয় বাসনা প্ৰবল হৈছিল আৰু দুৰ্গাৰ লগত বেয়া কাম কৰিবলৈ বিচাৰিলে। তেতিয়া দুৰ্গা তাৰ পেটলৈ সোমাই গৈছিল। पेट से देवी करी पुकारा, ए साहेब मेरा करो उभारा। পৰমাত্মাই কৈছে, टेर सुनी तब ता हम आए, अष्टंगी को बंद छुड़वाए। सतलोक में कीना दुराचारी, काल निरंजन दीना नकारी। माया समेत दिया भगाई, 16 संख कोस दूरी पर आई। अष्टंगी और काल अब दोई, मंद कर्म से गए बिगोई। धर्मराय को हिकमत कीना, नख रेखा से भग कर लीना। धर्मराय ने भोग विलासा, माया को रही तब आशा। এতিয়া কাল আৰু দুৰ্গাই সহবাস কৰিলে, পতি পত্নীৰ দৰে থাকিলে। ইয়াৰ বিষয়ে পৰমাত্মাই কৈছে, धर्मराय कीना भोग विलासा, माया को रही तब आशा। এই দুৰ্গা গৰ্ভৱতী হৈ গ'ল। 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। পুণ্যাত্মাসকল,
এতিয়া পৰমাত্মাক চিনি পোৱাটো একেবাৰে সহজ হৈ পৰিছে। আজিলৈকে আমাক এয়া ক'বলৈ কোনো নাছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা কোন। আৰু ইয়াত পৰমেশ্বৰে এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতাৰ উল্লেখ আমাক কৈ দিছে। সেই জ্ঞান আমাক দিছে, কিয়নো তেওঁ সকলোৰে জনক। তেওঁ কবিৰ দেৱ, তেওঁ ধানাক কবি, শিপিনী কবি যিজন বাৰাণসীলৈ আহিছিলে, তেওঁ পূৰ্ণ পৰমাত্মা। এতিয়া ইমান নিৰ্মল জ্ঞান 600 বছৰ আগতেই জ্ঞান কৈছিলে। কোনোবাই ভাবিব ৰামপালে ঘৰতে বনাইছে। আপোনালোকক কবিৰ সাগৰৰ পৰা দেখাওঁ। এয়া চাওক, এয়া পবিত্ৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী, কবিৰ সাগৰ, কবিৰ বাণী। এতিয়া চাব, এয়া কবিৰ সাগৰ, সম্পূৰ্ণ 11 ভাগ। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। কবিৰ সাগৰ, কবিৰ পন্থী ভাৰত পথিক স্বামী যুগলানন্দ বিহাৰী দ্বাৰা পৰিষ্কৃত। মুদ্ৰক এবং প্ৰকাশক হ'ল খেমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী বেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। এতিয়া চাওক, ইয়াৰ বোধ সাগৰত, জ্ঞান বোধৰ ভিতৰত বোধ সাগৰত, এয়া হ'ল জ্ঞান বোধ। আৰু এই বোধ সাগৰত 21 পৃষ্ঠা, 21 পৃষ্ঠা শুনাও। धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा। यही कारण मैं कथा पसारा, जग से कहिए वो राम न्यारा। ইয়াত ভুল মিসপ্ৰিণ্ট কৰা আছে, নাম নিয়াৰা। यही ज्ञान जग जीव सुनावो, सब जीवों का भरम नसाओ। अब मैं तुमसे कहूँ चिताई, तेरे देवन की उत्पत्ति भाई। कुछ संक्षेप कहूँ गहुराई, सब संशय तुमरे मिट जाई। भरम गए जग भेद पुराना, आदि राम का भेद न जाना। এয়া নাম, নাম নহয়। राम राम सब जगत बखाने, आदि राम कोई बिरला जाने। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई। राजा राम को सब जग जाने, तुमसे ताको भेद बखाने। কোৱা হৈছে এওঁলোকে ৰাজাৰামক কোনো সুপ্ৰিম গড মানি আছে। अब ज्ञानी सुने सो हृदय लगाई, ही मूर्ख सुने तो गम ना पाई। এতিয়া কওঁ তেওঁৰ বিষয়ে। माँ अष्टंगी पिता निरंजन, ये जम दारुण वंशन अंजन। पहले कीन निरंजन राई, पीछे से माया उपजाई। माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। कामदेव धर्म राय सताए, देवी को तुरंत धर खाए। पेट से देवी करी पुकारी, हे साहेब मोह करो उभारी। टेर सुनो सतगुरता आए, अष्टंगी को बंद छुड़वाए। এতিয়া এওঁ সংশোধক আছিলে কবিৰ পন্থৰ। এওঁলোকে ইয়াত, কাৰণ সিহঁতে কবিৰ দেৱক গড মনা নাছিলে, এওঁলোকে ইয়াত কৰিছে তেৰ চুনি তাহা হাম আয়ে, হাম তাহা আয়ে, এয়া সদগুৰু লিখি দিছে এওঁলোকে। तहाँ हम आए और अष्टंगी को बंद छुड़वाए। এতিয়া 22 পৃষ্ঠাত জ্ঞান বোধ। धर्मराय को हिकमत कीना, नखरेखा से भग कर लीना। দুৰ্গাৰ আগত স্ত্ৰীজনী নাছিল। धर्मराय करे भोग विलासा, माया को रही तब आशा। 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। 3 देव और ये विस्तार चलावे, इनमें ये जग धोखा खावे। কোৱা হয় কালৰ 3 পুত্ৰই এই বিস্তাৰ চলাই আছে সমগ্ৰ সংসাৰে এওঁলোকক ভগৱান ভাবি, ইয়াত ঠগ খাই আছে এওঁলোকক পূৰ্ণ পৰমাত্মা মানি। पुरुष यानी पूर्ण परमात्मा की जानकारी कैसे कोई पावे, काल निरंजन जग बरमावे।
पुरुष गम कैसे कोई पावे, काल निरंजन जग फरमावे। तीन लोक अपने सुत दीन्या, सोन निरंजन बासालीन्या। কোৱা হয় নিজৰ তিনি পুত্ৰৰ এই তিনি লোক য'ত এই কালে নিজৰ আহাৰ উৎপন্ন কৰি আছে, পৃথিৱী লোক, স্বৰ্গলোক আৰু পাতাল লোক। এই তিনি লোকত নিজৰ পুত্ৰৰ অধিকাৰ বনাই দিছে। তিনি লোকৰে এজন এজন মন্ত্ৰী বনাই দিছে। ৰজগুণ বিভাগৰ ব্ৰহ্মা, সদগুণ বিভাগৰ বিষ্ণু, তমগুণ বিভাগৰ শংকৰ। এওঁলোকে আমাক ইয়াত জন্ম দিয়ে, ৰখাই থয় আৰু মাৰি নিজৰ পিতা কালৰ ওচৰলৈ পঠিয়াই দিয়ে। तीन लोक अपने सुत दीन्या, सोन निरंजन बासालीन्या। अलख निरंजन सोन ठिकाना, ब्रह्मा विष्णु शिव भेद न जाना। तीन देव सो उसको धावे, निरंजन का वो पार न पावे। अलख निरंजन बड़ा बटपारा, तीन लोक जीव कीन आहारा। अलख নিৰঞ্জনে কাল যি হয়, বৰাবৰ পাৰা মানে খগ, প্ৰবঞ্চক, জালি, তিনি লোকৰ জীৱক খায়। ब्रह्मा विष्णु शिव नहीं बचाए, सकल खाए पुन धूर उड़ाए। কোৱা হৈছে ব্ৰহ্মা বিষ্ণু মহেশকো খাব, নিজৰ পুত্ৰকো সি মাৰিব, এওঁলোককো এৰি নিদিয়ে, এওঁলোককো খাব। तिनके सुत हैं तीनों देवा, ये अंधर जीव करत हैं सेवा। এই তিনিজন দেৱতা ব্ৰহ্মা বিষ্ণু মহেশ, এওঁলোক দুৰ্গা আৰু কালৰ পুত্ৰ। আৰু এই জ্ঞানহীন অন্ধ প্ৰাণীয়ে এওঁলোকৰে পূজাত লাগি থাকে। अकाल पुरुष का हो नहीं चीन्या, काल पाए सभी जग गैलीन्या। ऐसा राम सकल जग जाने, आदि ब्रह्म को ना पहचाने। तीनों देव असुर अवतारा, ताको बजे सकल संसारा। तीन गुणों का ये विस्तारा, धर्मदास में कहूँ पुकारा। रजगुण ब्रह्मा, सतगुण विष्णु, तमगुण शिव जी का ही ये सब खेल चल रहा है तीनों लोकों में। गुण तीनों की भक्ति में, हे भगवान। ইয়াত কোৱা হৈছে যে গুণ তিনিওজনৰ ভক্তিত। এই ক'ড ৱৰ্ড গীতাত চাওঁ, ৭ম অধ্যায়ৰ 12 পৰা 15লৈকে এয়াই ক'ড ৱৰ্ড আছে। गुण तीनों की भक्ति में, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱৰে ভক্তিত। यो भूल पड़ो संसारे, कह कबीर निज नाम बिन, कैसे उतरे पार। পুণ্যাত্মাসকল, যদি পৰমাত্মাই ৬০০ বছৰ আগতে নাহিলে হয় আৰু সেই লীলা নকৰিলে হয় যি ভগৱানে কৰে, তেনেহ'লে আমি পৰমাত্মাক কেতিয়াও চিনি নাপালোঁ হয়। আজি ৪ৰ্থ যুগ আহি পৰিছে আৰু এই ৩ যুগত কম সময় নাছিলে। ৪৩,২০,০০০ বৰ্ষ হয়। এতিয়া ৪৩ লাখত প্ৰায় ৪০ লাখ বৰ্ষ পাৰ হৈছে। ৪০ লাখ বছৰ হ'ল এই ৪ৰ্থ যুগতো আজিলৈকে কাৰোৰে ক খ গৰ জ্ঞানেই নাই। কেৱল সেই মহাপুৰুষসকলৰ বাহিৰে যিসকলক ভগৱানে ডাইৰেক্ট আহি লগ কৰিছিলে আৰু তেওঁলোকক নিজৰ মহিমাৰে পৰিচিত কৰাইছিল, আজি এই দাসৰ ওপৰত দয়া কৰিছে যে আজি তেওঁৰ পুণ্যাত্মাসকলে এই খাজানা পাইছে। এতিয়া ৬০০ বছৰ আগতে এই মালিকে গোটেইখিনি লিখি কৈ গুচি গৈছিল। আজি সৎগ্ৰন্থ এয়া প্ৰমাণ দিয়ে। এতিয়া আপোনালোকক দেখুওৱা শিৱ পুৰাণত যি পৰমাত্মাই ৬০০ বছৰ আগতেই কৈ থৈছিল আৰু এই পুৰাণ ৫৫০০ বছৰ আগতেই লিখা হৈছিলে। আৰু পুণ্যাত্মাসকল, আজিলৈকে পবিত্ৰ হিন্দু ধৰ্ম অনুগামীসকলক এই অজ্ঞানী গুৰু ব্ৰাহ্মণে এই চিলেবাছো বুজাব পৰা নাই। আমাৰ যি ছাবজেক্ট তেওঁলোকৰ আছিল ইয়াকো বুজাব পৰা নাই। আমাৰ চিলেবাছ হ'লে পুৰাণ, গীতা আৰু এই বেদ, এইবোৰৰ বিষয়ে এওঁলোকে জনা নাছিলে। গতিকে এই টিচাৰ ঠিক নাছিলে। এওঁলোকে আমাৰ জীৱন ব্যৰ্থ কৰি দিছে। একো নহয়, যি হৈ গ'ল সেয়া হৈ গ'ল। परमात्मा कहते हैं पाछा गई सो जान दे, और ले रहती न राख। उल्टी ला चढ़ाइयो करो अपोठी चाक। এই ৰেল লাইনৰ তলেৰে গাড়ী গুচি গ'ল, ইয়াক আকৌ সেই লাইনত অনা আৰু লগোৱা ৪ৰ্থ গিয়াৰ। এতিয়া চাওক শিৱ পুৰাণ। এয়া সংক্ষিপ্ত শিৱ পুৰাণ, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত।
ইয়াৰ সম্পাদক কোন? হনুমান প্ৰসাদ পোদ্দাৰ। প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ, গোৰখপুৰ। গোবিন্দ ভৱন কাৰ্যালয়, কলিকতাৰ সংস্থান। এতিয়া ইয়াৰ পৰা আৰম্ভ কৰোঁ। এয়া ৰুদ্ৰ সংহিতা, শিৱ পুৰাণ। এতিয়া পৃষ্ঠা নম্বৰ আমি 98ৰ পৰা লওঁ, তলৰ পৰা। এই অধ্যায় 5 শেষ হৈ গৈছে ৰুদ্ৰ সংহিতাৰ। নিজৰ পুত্ৰ নাৰদৰ এই কথা শুনি সেই লোক পিতামহ ব্ৰহ্মাই তাতে এই প্ৰকাৰে কৈছে। এতিয়া 99 পৃষ্ঠাত ৰুদ্ৰ সংহিতা 6ষ্ঠ অধ্যায়। ব্ৰহ্মাদেৱে কৈছে, ব্ৰাহ্মণ দেৱ শিৰোমণি, তুমি সদায় সমস্ত জগতৰ উপকাৰত লাগি থাকা। তুমি মানুহৰ হিতৰ কামনাৰে উত্তম প্ৰশ্ন কৰিছা। যি সময়ত সমস্ত চৰাচৰ জগত নষ্ট হৈ গৈছিল, সৰ্বত্ৰে কেৱল অন্ধকাৰে অন্ধকাৰ আছিল। না সূৰ্য দেখা গৈছিল, না চন্দ্ৰমা, অন্য গ্ৰহ আৰু নক্ষত্ৰৰো দেখা দেখি নাছিল। না দিন হৈছিল, না ৰাতি হৈছিল। সেই সময়ত তৎসৎ ব্ৰহ্ম, এই শ্ৰুতিত যি সৎ শুনা যায় একমাত্ৰ এয়াই অৱশিষ্ট আছিল। এই ওম তৎসতত এই সতে পূৰ্ণ পৰমাত্মা পৰমেক্ষৰ ব্ৰহ্মৰ পিনে ইংগিত কৰিছে। এতিয়া আকৌ কি কোৱা হৈছে 100 পৃষ্ঠাত? যি পৰব্ৰহ্মৰ বিষয়ে চাওক, এয়া ক'ৰ পৰা আৰম্ভ হৈছে। এই কালক পৰব্ৰহ্ম কৈ আছে ব্ৰহ্মাই, যিজন পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানেৰে যুক্ত পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰে, অৰ্থাৎ কিছু সঁচা কিছু মিছা, জ্ঞান আৰু অজ্ঞান সঁচা মিছাৰ পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰে বিকল্প কৰা হয়। এওঁ কিছু কালৰ পিছত দ্বিতীয় ইচ্ছা প্ৰকট কৰিছে। তাৰ ভিতৰত একৰ পৰা অনেক হোৱাৰ সংকল্প উদয় হৈছিল। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে মূৰ্তিৰ কল্পনা কৰিলে। অৰ্থাৎ এওঁলোকে কালক নিৰাকাৰ মানি আছে। কালক ব্ৰহ্ম আৰু কোৱা হৈছে তেওঁ পাছত আকাৰ হৈ পৰিছে। আকাৰ হৈছে তেন্তে কোন হৈছে? যিজন মূৰ্তি ৰহিত পৰম ব্ৰহ্ম, তেওঁৰ মূৰ্তি ভগৱান সদা শিৱ। এতিয়া শিৱ এই কাল শিৱৰূপ ধাৰণ কৰি আহিছে। এই কালে অৰ্বাচীন আৰু প্ৰাচীন বিদ্বানে এওঁলোককে ঈশ্বৰ বুলি কয়। সেই সময়ত অকলশৰে থাকি নিজ ইচ্ছা অনুসৰি বিহাৰ কৰোঁতা সেই সদাশিৱই নিজৰ বিগ্ৰহ মানে শৰীৰৰ পৰা স্বয়ং এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিছে, যি তেওঁ নিজ শ্ৰীঅংগৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। এতিয়া ইয়াত অংগ মানে শৰীৰ হয়। এতিয়া যেনেকৈ বেদত আংগেশ্বৰ আংগিৰে আছে, এয়া সশৰীৰ পৰমাত্মাৰ বিষয়ে তথ্য হয়, যি তেওঁৰ শ্ৰীঅংগৰ পৰা শৰীৰৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। এতিয়া এই কাল দুৰ্গা কালৰ পেটলৈ গুচি গৈছিল। এতিয়া এওঁ পৰমাত্মা কবিৰদেৱৰ পৰা শুনিছিল। এই জ্ঞানক সত্য নামানি কিছু তেওঁৰ জ্ঞান, কিছু নিজৰ জ্ঞান মিলাই ব্ৰহ্মাই এয়া কৈছে, তেওঁ নিজৰ শ্ৰীঅংগৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। সেই পৰম্পৰা শক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া বুদ্ধি তত্ত্বৰ জননী তথা বিকাৰ ৰহিত কোৱা হয়। এয়া কি কৈ আছে? সেই সময়ত অকলশৰে থাকি স্ব ইচ্ছা অনুসৰি বিহাৰ কৰোঁতা সেই সদাশিৱই নিজৰ বিগ্ৰহ মানে শৰীৰৰ পৰা স্বয়ং এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিছে। অৰ্থাৎ নিজৰ শৰীৰৰ পৰা এগৰাকী দুৰ্গাক ওলাইছিলে, যি তেওঁৰ নিজ শ্ৰীঅংগৰ পৰা অৰ্থাৎ শৰীৰৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। এতিয়া সেই দুৰ্গা সিদ্ধ হয়। ইয়াত তেওঁৰ সকলো বিশ্লেষণ কোৱা হৈছে। সেই পৰাশক্তিক প্ৰধান প্ৰকৃতি গুণৱতী মায়া। এয়াও মনত ৰাখিব যে প্ৰধান আৰু প্ৰকৃতি দুৰ্গাক কোৱা হয়। এয়া গীতাত আপোনালোকৰ কামত আহিব। আৰু সেই শক্তিক অম্বিকা কোৱা হৈছে, তেওঁকে প্ৰকৃতি। আকৌ সেই শব্দ কোৱা হৈছে প্ৰকৃতি দুৰ্গাক কোৱা হয়। সৰ্বেশ্বৰী ত্ৰিদেৱ জননী, তিনি দেৱতাৰ মাতা জননী, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ জননী নিত্যা আৰু মূল কাৰণো কোৱা হয়। সদাশিৱৰ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8খন বাহু আছে। এতিয়া সদাশিৱ এই কালৰ পেটৰ পৰা ওলাইছিল। পৰমাত্মাই উলিয়াইছিল, সি খাই পেলাইছিল, তাৰ পেটত গুচি গৈছিল নিজৰ সন্মান বচাবলৈ। আৰু তেওঁৰ 8খন বাহু আছে। ক্লিয়াৰ হৈ গ'ল যে এওঁ দুৰ্গা। নানা প্ৰকাৰৰ আভূষণে তেওঁৰ শ্ৰীঅংগৰ শোভা বঢ়ায় তেওঁৰ শৰীৰৰ।
সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন আৰু তেওঁ বিভিন্ন প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে হৈ গ'ল স্পষ্ট। একাকিনী হোৱা স্বত্বেও তেওঁ মায়া সংযোগবশতঃ অনেক হৈ যায়। এই যিজন সদাশিৱ তেওঁক পৰম পুৰুষ, ঈশ্বৰ, শিৱ, শম্ভু আৰু মহেশ্বৰ কোৱা হয়। এতিয়া ব্ৰহ্মাই কৈ আছে, কালৰ মহিমা গাই আছে। আৰু আকৌ কি কৈছে, এতিয়া তেওঁ কালৰ বিষয়ে কৈ আছে। ব্ৰহ্মাই ব্ৰহ্মৰ বিষয়ে তেওঁ নিজৰ সম্পূৰ্ণ অংগত ভস্ম লগাই থাকে। সেই কালৰূপী ব্ৰহ্মই, ইয়াক সদাশিৱ কোৱা নতুবা কাল ব্ৰহ্ম কোৱা, যিজন ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা, একেই সময়ত শক্তিৰ সৈতে এয়া নাশ নহয়, শিৱলোক নামক ক্ষেত্ৰ নিৰ্মাণ কৰিছিল। সেই উত্তম ক্ষেত্ৰক কাশী কোৱা হয়। এয়া পৃথিৱীৰ সেই কাশী নহয়, 21 নম্বৰ ব্ৰহ্মাণ্ডৰ টপ মোষ্ট প্লেচত তাতে থাকে এই কাল, ইয়াক কাশী কোৱা হয়। সেই ঠাইত ইয়াত নকল নাম ৰখা হৈছে বাৰাণসীৰ কাশী। সেই পৰম নিৰ্মাণৰ এয়া মুক্তিস্থান, যিজন আটাইতকৈ ওপৰত বিৰাজমান, সকলোতকৈ ওপৰত আছে তেওঁ। সেই প্ৰিয়া আৰু প্ৰিয়তম শক্তি আৰু শিৱ, অৰ্থাৎ পতি পত্নী শক্তি আৰু শিৱ, দুৰ্গা আৰু কাল, যি পৰমানন্দ স্বৰূপ, সেই মনোৰম ক্ষেত্ৰত নিত্য নিবাস কৰে। মোনে শিৱ আৰু শিৱাই প্ৰলয় কালতো কেতিয়াও সেই ক্ষেত্ৰত নিজৰ সান্নিধ্যৰ পৰা মুক্ত হ'বলৈ দিয়া নাই। দেৱৰ্ষি এসময়ত সেই আনন্দ বনত ভ্ৰমণ কৰি থাকোঁতে শিৱা আৰু শিৱৰ মনত এই ইচ্ছা হ'ল যে এজন দ্বিতীয় পুৰুষৰ সৃষ্টি কৰিব লাগে, যাৰ ওপৰত এই সৃষ্টি সঞ্চালনাৰ মহান ভাৰ দি আমি দুয়ো কেৱল কাশীত থাকি তাশী স্ব ইচ্ছা অনুসৰি বিচৰণ কৰিম আৰু নিৰ্বাণ ধাৰণ কৰিম। এওঁলোকে এনেকৈ ভাবিলে যে আন এজন পুত্ৰৰ উৎপত্তি কৰোঁ। এয়া নিশ্চয় কৰি শক্তি সহিত সৰ্বব্যাপী পৰমেশ্বৰ শিৱই নিজৰ বাওঁফালৰ 10 নম্বৰ অংগত অমৃত সানি দিলে, পতি পত্নী ব্যৱহাৰ কৰিলে। তাৰ পাছত তাৰ পৰা এজন পুৰুষ প্ৰকট হ'ল, এজন বালকৰ জন্ম হ'ল। 102 পৃষ্ঠাত। এতিয়া বেছি নাই, ইয়াত কোৱা হৈছে, শিৱই ক'লে, কালে ক'লে, বৎস, যিজন বালক উৎপন্ন হৈছে তেওঁক ক'লে শিৱই, বৎস অৰ্থাৎ পুত্ৰ, ব্যাপক হোৱাৰ কাৰণে তোমাৰ বিষ্ণু নাম বিখ্যাত হৈছে। এতিয়া বিষ্ণুৰ জন্ম দুৰ্গা আৰু কালৰ পৰা, ব্ৰহ্মৰ পৰা হৈছে। সদাশিৱ কোৱা, কালৰূপী ব্ৰহ্ম কোৱা। এতিয়া ইয়াত এই 6ষ্ঠ অধ্যায় সমাপ্ত হৈছে 7ম ৰুদ্ৰ সংহিতাত। এতিয়া ব্ৰহ্মাদেৱে কৈছে, দেৱৰ্ষি, তৎপশ্চাৎ কল্যাণকাৰী পৰমেশ্বৰ সাম্ব সদাশিৱই সেই কালে পূৰ্ববৎ প্ৰযত্ন কৰি, অৰ্থাৎ দুৰ্গাৰ সংযোগত মোক নিজৰ সু অংগৰ পৰা উৎপন্ন কৰিছে। মোনে সেই মহেশ্বৰে মোক তৎক্ষণাৎ নিজৰ মায়াৰে মোহিত কৰি নাৰায়ণ দেৱৰ নাভি কমলত থৈ দিছে। এতিয়া পুণ্যাত্মাসকল, এতিয়া ইয়াত অনুবাদকৰ্তা বিচলিত হৈ গৈছে যে মই শিৱৰ উৎপত্তি শিৱৰ পৰা কেনেকৈ কৰোঁ কওক। অনুবাদত খেলি মেলি কৰি দিছে, কিন্তু কোৱা হয় এতিয়া চাওক 9ম অধ্যায়ত ৰুদ্ৰ সংহিতা, এয়া ৰুদ্ৰ সংহিতা আৰু এয়া 9ম অধ্যায়, পৃষ্ঠা 110 সংক্ষিপ্ত শিৱ পুৰাণ। ইয়াৰ লাষ্টত 9ম অধ্যায়ৰ ৰুদ্ৰ সংহিতাত এই প্ৰকাৰে ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ এই তিনিজন দেৱতাৰ মাজত গুণ আছে। ব্ৰহ্মা, বিষ্ণু আৰু শিৱ কোৱা, মহেশ কোৱা। এয়া ইয়াত ৰুদ্ৰ মহেশ্বৰক কোৱা হৈছে, কাৰণ 11 ৰুদ্ৰৰ ওপৰত ইয়াৰ প্ৰাধান্য আছে, সেয়েহে এওঁক ৰুদ্ৰ বুলিও কোৱা হয়। ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ এই তিনিওজন দেৱতাৰ মাজত গুণ আছে, আৰু সেই শিৱ চতুৰ্থ। কিন্তু শিৱক গুণাতীত মনা হৈছে। ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে এই তিনিওজন বেলেগ হয়, আৰু এই কাল এওঁলোকৰ পিতা, এওঁৰ তিনিওজন পুত্ৰ। হ'লেও কনচেপ্ট আৰু অলপ ক্লিয়াৰ কৰোঁ 25-26 পৃষ্ঠাত। এয়া চাওক, বৃদ্ধেশ্বৰ সংহিতা। ইয়াত কি আছে, এয়া বৃদ্ধেশ্বৰ সংহিতা 24 পৃষ্ঠাত। এয়া চিত্ৰ চাওক সম্পূৰ্ণ।
এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত এই বিষয়ত যুঁজ হৈছিল। ব্ৰহ্মাই কৈছিল মই তোমাৰ পিতা, বিষ্ণুৱে কৈছিল মই তোমাৰ পিতা। এই কাল ভগৱানে মাজত এটা লিংগ স্থাপিত কৰি দিলে, বহুত দীঘল তেজময় স্তম্ভ। আৰু তেতিয়া এওঁলোকে যুদ্ধ পাহৰি ইয়াৰ আদি অন্ত চাবলৈ ধৰিলে। তেতিয়া সেই কাল আহিল নিজৰ শিৱৰূপ ধাৰণ কৰি, নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি প্ৰকট হ'ল। তেতিয়া সেই কালে দুয়োজনক কি কৈছিল, এয়া 25 পৃষ্ঠাত চাওক। ব্ৰহ্মা আৰু বিষ্ণুই সুধিছিলে, প্ৰভু সৃষ্টি আদি 5 কৃত্যৰ লক্ষণ কি? এয়া আমাক দুয়োকে কওঁ। ভগৱান শিৱই ক'লে, এই কালে ক'লে মোৰ কৃত্য বুজি পোৱাটো অত্যন্ত কঠিন, হ'লেও মই কৈছোঁ। এতিয়া 26ত আমি কেৱল নিজৰ কামৰখিনিহে ল'ব লাগে। এয়া সিদ্ধ কৰিব লাগে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ বেলেগ আৰু এই কাল বেলেগ। তেওঁ এওঁলোকৰ পিতা। ব্ৰহ্মা বিষ্ণুক এই কালে কৈ আছে, পুত্ৰ তোমালোক দুয়োৱে তপস্যা কৰি প্ৰসন্ন কৰি মই পৰমেশ্বৰৰ পৰা সৃষ্টি আৰু স্থিতি নামক 2 কৃত্য প্ৰাপ্ত কৰিছা। এই দুয়োটা তোমালোকৰ অতি প্ৰিয়। এই প্ৰকাৰে মোৰ বিভূতি স্বৰূপ ৰুদ্ৰ আৰু মহেশ্বৰে এয়া মে নহয়, 2 অন্য উত্তম কৃত সংহাৰ আৰু তিৰুভাগ মোৰ পৰা প্ৰাপ্ত কৰিছে। কিন্তু অনুগ্ৰহ নামক কৃত্য আন কোনেও প্ৰাপ্ত কৰিব নোৱাৰে। এতিয়া পুণ্যাত্মাসকল, এই দুয়োজন ব্ৰহ্মা বিষ্ণু মহেশ হৈ গ'ল। ৰুদ্ৰ আৰু মহেশ্বৰ এওঁ বেলেগ হৈ পৰিল। আৰু তেওঁ কৈ আছে পুত্ৰ এয়া পঞ্চম হৈ গ'ল। এতিয়া এওঁ কাল এয়া ব্ৰহ্মই কৈ আছে, এয়া চাওক আৰু ক্লিয়াৰ হ'ব। মই পূৰ্ব কালত নিজৰ স্বৰূপ ভূত মন্ত্ৰৰ উপদেশ কৰিছিলোঁ, যি ওমকাৰ ৰূপত প্ৰসিদ্ধ। সেয়া মংগলকাৰী মন্ত্ৰ হয়। সৰ্বপ্ৰথমে মোৰ মুখৰ পৰা ওমকাৰ ওম প্ৰকট হৈছে, যি মোৰ ৰূপৰ বোধ কৰোতা। ওমকাৰ বাচক মই বাস্য আৰু ই মোৰ স্বৰূপেই হয়। প্ৰতিদিনে ওমকাৰৰ নিৰন্তৰ স্মৰণ কৰিলে মোৰেই সদায় স্মৰণ হয়। ওম মন্ত্ৰ কালৰ, এয়া সিদ্ধ। মোৰ উত্তৰৱৰ্তী মুখৰ পৰা অকাৰ অৰ্থাৎ আৰু পশ্চিম মুখৰ পৰা উকাৰ কোৱা অথবা উ কোৱা, দক্ষিণ মুখৰ পৰা মকাৰ কোৱা বা ম কোৱা, পূৰ্বৱৰ্তী মুখৰ পৰা বিন্দু, যি ইয়াৰ ওপৰত আছে উৰ ওপৰত যি বিন্দুৰ তথা মধ্যৱৰ্তী মুখৰ পৰা নাদ প্ৰকট হৈছে। এই প্ৰকাৰে 5 অৱয়ৱযুক্ত ওমকাৰৰ বিস্তাৰ হৈছে। এই গোটেই অব্যয়ৰে একীভূত হৈ এই প্ৰণৱ ওম নামক এক অক্ষৰ হৈ পৰিছে। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কোৱা হৈছে যে অৰ্জুন ওম ইকি একাক্ষৰম বেৰল ব্যৱহাৰণ মামল সমৰল ইয়ে পৰিয়াচি তদল দেহান সয়াচি পৰমাম গতিম। মূল ব্ৰহ্মৰ কেৱল এই এক ওম মন্ত্ৰ আছে, এক অক্ষৰৰ ওম মন্ত্ৰ আছে। এই আটাইবোৰ অৱয়ৱেৰে একীভূত হৈ এই প্ৰণৱ ওম নামৰ এটা অক্ষৰ হৈছে। আৰু এয়া চাওক, যেনেকৈ ওম নম শিৱায়, এয়া ভুল ৰম হয়। এয়া এওঁলোকে পৃথকভাৱে লিখিছে, এই মন্ত্ৰ ক'তো নাই। এয়া একেবাৰে ভুল লিখিছে, মূল সংস্কৃতত এই মন্ত্ৰ নাই, ইয়াৰ কেৱল ওম মন্ত্ৰ আছে। এতিয়া পুণ্যাত্মাসকল, পৰমেশ্বৰে 600 বছৰ আগতেই জ্ঞান কৈছিল ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা কোন, মাতা কোন। দুৰ্গা এওঁলোকৰ মাতৃ আৰু পিতৃ এই কাল জ্যোতি নিৰঞ্জন। সেই সময়ত পৰমেশ্বৰৰ ইমান জবৰদস্ত বিৰোধ কৰাইছিলে নকল গুৰু ব্ৰাহ্মণসকলে। পৰমাত্মাৰ ওপৰত সিহঁতে অত্যাচাৰ কৰিছিল। আপোনালোকক সময়ে সময়ে কম কেনেকুৱা মালিকৰ লগত দুৰ্ব্যৱহাৰ হৈছিল। কিন্তু আমি তেওঁৰ সন্তান, তেওঁ আমাৰ কল্যাণৰ বাবে ইয়ালৈ আহি আমাৰ বাবে কষ্ট সহ্য কৰে। कहते बात पिता मेरे कुछ नहीं ना मेरे घर दासी जुल्हे का सुत आण कहाया यो जगत करे नेरी हासी। পৰমাত্মাই কৈছিলে যে নাতো মোৰ কোনো মাতা পিতা আছে আৰু না মোৰ জন্ম হৈছে।
আৰু না মই কোনো বিবাহ কৰিছোঁ, মোৰ পত্নীও নাই। এতিয়া পুণ্যাত্মাসকল পৰমাত্মাই 600 বছৰ আগতেই কৈছিল। अब मैं तुमसे कहूँ चिताई तेरे देवन की उत्पत्ति भाई कुछ संक्षेप कहूँ गौराई सब संशय तुमरे मिट जाई माँ अष्टंगी पिता निरंजन ये जमदारुण वंशन अंजन पहले कीन निरंजन राई पीछे से माया उपजाई 3 पुत्र अष्टंगी जाए ब्रह्मा विष्णु शिव नाम धराए होय होय 3 देव विस्तार चलावे इनमें यो जग धोखा खावे 3 लोक अपने सुत दीन्या सोन निरंजन बासालीन्या अलख निरंजन सोन ठिकाना ब्रह्मा विष्णु शिव भेद न जाण्या अब ब्रह्मा विष्णु कहते तीनों देव सो उसको ध्यावे निरंजन का वो पार न पावे এই কালে প্ৰতিজ্ঞা কৰিছিল যে মই কেতিয়াও নিজৰ অৰিজিনেল ৰূপত কাৰোৰে সন্মুখলৈ নাহোঁ আৰু না বেদত বৰ্ণিত বিধিৰে না কোনো ক্ৰিয়াৰে না কোনো জপেৰে না তপেৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে। আৰু যেনেকৈ এওঁলোকে ব্ৰহ্মাৰ পৰা শুনিছে যে আকাশবাণী হৈছে পৰমাত্মাৰ যে তপ কৰা ব্ৰহ্মই তপ কৰিলে আৰু সেই বিধি ব্ৰহ্মাই বিষ্ণু আৰু শিৱদেৱক কৈছিলে। এওঁলোকেও বহু ঘোৰ তপস্যা কৰিলে কিন্তু পৰমাত্মাক নাপালে। এওঁলোকৰ মাজত সিদ্ধি আহি গ'ল, এটা এটম বোম হৈ পৰিলে আৰু এই সিদ্ধিৰে পাছত ব্ৰহ্মাক কৈছে যে সৃষ্টি কৰা, বিষ্ণুক কৈছে তুমি স্থিতি কৰা আৰু শিৱক কৈছে তুমি সংহাৰ কৰা। এতিয়া আপোনালোকে শুনিছে যেনেকৈ আপোনালোকে তপ কৰি শিৱ পুৰাণত যে তোমালোক দুয়োজনে তপ কৰি মোৰ পৰা এই 2 কৃত্য প্ৰাপ্ত কৰিছা, স্থিতি আৰু সংহাৰৰ। এতিয়া প্ৰথমতে এওঁলোকৰ বেটাৰী চাৰ্জ দিয়ে আৰু পাছত এওঁলোকৰ দুৰুপয়োগ কৰে নিজে স্বয়ং ৰিমোটেৰে। गलतियों की बनती में ये बोल पड़ो संसारी कहे कबीर निज नाम बिना कैसे उतरे पारी गलतियों की भक्ति में। এতিয়া চাওক শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক 12 পৰা 15 লৈকে পৰমাত্মাৰ এয়া এক সেন্টেন্স, এক অমৃত বাণী। गलतियों की भक्ति में ये बोल पड़ो संसारी कहे कबीर निज नाम बिना कैसे उतरे पारी। এতিয়া তিনিও গুণ কি? ৰসগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ। চাব এই জয়দয়াল গোবিন্দকা ইয়াৰ অনুবাদক গীতা প্ৰেছ গোৰখপুৰৰ পৰাই প্ৰকাশিত। অধ্যায় নম্বৰ 7 এয়া চাওক, অধ্যায় নম্বৰ 7 শ্ৰীমদ ভাগৱত গীতা আৰু শ্লোক নম্বৰ 12 পৰা আৰম্ভ কৰোঁ। আৰু যিবোৰ সদ্গুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে আৰু যি ৰসগুণৰ পৰা তথা তমগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, সেই সকলো ভাৱ মোৰ পৰাই উৎপন্ন হোৱা বুলি জানিবা। কিন্তু বাস্তৱত এইবোৰৰ মাজত মই আৰু মোৰ মাজত এইবোৰ নাই। এতিয়া পুণ্যাত্মাসকল, এতিয়া আপোনালোকে শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত, এতিয়া আপোনালোকে শিৱ পুৰাণ গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত ছপা হোৱা ইয়াৰ 110 পৃষ্ঠাত পঢ়িছিলে যে এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এই তিনিওজন দেৱতাৰ মাজততো গুণ আছে, ৰসগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ। কিন্তু সেই কাল এওঁলোকতকৈ অতীত ভিন্ন হয়। এতিয়া এওঁ স্বয়ং কৈছে যে এই তিনিও গুণেৰে অৰ্থাৎ ৰসগুণৰ পৰা উৎপন্ন হোৱা ভাৱ অৰ্থাৎ সৃষ্টি, উৎপত্তি, জীৱৰ আৰু সদগুণৰ পৰা স্থিতি আৰু তমগুণৰ পৰা সংহাৰ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পৰা এই আটাইবোৰ যি হৈ আছে কৈছে ইয়াৰ মুখ্য কাৰণ মই, কালে কৈছে। কিন্তু মই ইয়াৰ পৰা বাহিৰত থাকোঁ, ই নিজ
ব্ৰহ্মাণ্ডৰ সেই ওপৰৰ স্থানত থাকে, আটাইতকৈ ওপৰত শূন্য শিখৰত। अब कहते काल निरंजन सोल ठेकर और ब्रह्मा विष्णु शिव वेद জ্ঞানে। এতিয়া আপোনালোকৰ এই কনচেপ্ট আৰু ক্লিয়াৰ কৰোঁ। এই কনচেপ্ট আৰু ক্লিয়াৰ কৰোঁ যে ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱ, এই কনচেপ্ট ক্লিয়াৰ কৰোঁ। দেৱী ভাগৱতম, এই সংস্কৃত সহিত দেৱী ভাগৱত অনুবাদকৰ্তাই কেৱল হিন্দীত কিছু খেলি মেলি কৰিছে, সেয়া আমি ইয়াৰ পৰা চাই ল'ম। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই, ইয়াৰ পৰা প্ৰকাশিত হৈছে। আৰু এতিয়া ইয়াৰ তৃতীয় স্কন্ধত আহোঁ আমি। এয়া চাওক, শ্ৰীমদ দেৱী ভাগৱতে ভাষাটিকায়ুক্তে তৃতীয় স্কন্ধ প্ৰাৰম্ভতে। এই তৃতীয় স্কন্ধ এয়া আৰম্ভ হৈ আছে। ইয়াৰ 11 পৃষ্ঠাত আৰু তৃতীয় স্কন্ধ অধ্যায় 5। এই অধ্যায় 5 আৰু এই 8 নম্বৰ শ্লোক আমি পঢ়িম অসমীয়াত। হে মাতৃ, শংকৰ ভগৱানে কৈ আছে, হে মাতৃ, যদি আমাৰ প্ৰতি আপুনি সদায় দয়াযুক্ত হৈ থাকে, তেন্তে মোক তমগুণত কি প্ৰকাৰে প্ৰধান কৰিছে আৰু ব্ৰহ্মাক ৰজগুণ আৰু হৰিক সতগুণ যুক্ত কৰিছে। কিহৰ বাবে আপুনি আমাক এনেকুৱা কৰিছে, যুক্ত কিয় কৰিছে? এতিয়া আকৌ চাব, হে মাতৃ, যদি আমাৰ ওপৰত আপুনি সদায় দয়াযুক্ত, তেন্তে মোক তমগুণত কি প্ৰকাৰে প্ৰধান কৰিছে আৰু ৰজগুণ ব্ৰহ্মা আৰু হৰি অৰ্থাৎ বিষ্ণুক শতগুণ যুক্ত কৰিছে। এতিয়া ইয়াত চাব সংস্কৃতত, এয়া সপ্তম সমাপ্ত হৈছে, অষ্টম আৰম্ভ হৈছে। য়জি দয়া ধৰ্মনা নসদা অম্বিকে কথম অহম বিহিত যায়। ভগৱান শংকৰে কৈ আছে, শিৱদেৱে যে কথম মানে কিয়, কেনেকৈ মোক বনাইছে, বিহিত আছে তমগুণে, আৰু কমলে যে কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাক ৰজগুণ স্তম্ভক ৰজগুণ কিয় উৎপন্ন কৰিছে, সবিতা কিয় সতোবহাৰী, আৰু বিষ্ণু ভগৱানক শতগুণযুক্ত কিয় বনাইছে। ইতি সিদ্ধম ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ। এতিয়া ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ। আৰু সপ্তম স্কন্ধত দেৱীয়ে যেতিয়া কৈ আছে, প্ৰথম স্কন্ধত বিষ্ণুৱে স্বয়ং কৈ আছে, যি আপোনাৰ মাজত ব্ৰহ্মাত তামসী ৰজগুণ ৰাজসী শক্তিৰ সঞ্চাৰ হৈছে, আৰু বিষ্ণুৱে কৈছে মোৰ মাজত সাত্বিকৰ আৰু শংকৰত তমগুণৰ অৰ্থাৎ ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ। এয়া কনচেপ্ট ক্লিয়াৰ হৈছে। এতিয়া শ্ৰীমদ ভাগৱত গীতাত আমি বুজিম, পৰমাত্মাই কৈছিলে, परमेश्वर ने कहा था गुण तीनों की भक्ति में ये भूल पड़ो संसारे, कह कबीर निज नाम बिना ये कैसे उतरे पारे। গুণ তিনিওজনৰ দশগুণ ব্ৰহ্মাৰ, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ ভক্তিত ভ্ৰমিত থকা ভুল পাৰো সংসাৰ। तिनके सुत हैं तीनों देवा, ये आंधर जीव करते हैं सेवा। এই দুৰ্গা আৰু কালৰ এই তিনিজন পুত্ৰ আছে, দশগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু আৰু তমগুণ শিৱদেৱ। আৰু এই অন্ধ জীৱ, অন্ধ জ্ঞানহীন নেত্ৰহীন জ্ঞান নেত্ৰহীন প্ৰাণীয়ে এওঁলোকৰ এই পূজা কৰে। আৰু এয়াই আমাৰ সদগ্ৰন্থ গীতাই কৈ আছে, শুনিব, আকৌ পঢ়িব শ্ৰীমদ ভাগৱত গীতা। এতিয়া এয়া সপ্তম অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ আৰু 12 নম্বৰ শ্লোক আকৌ চাওক। আৰু যিবোৰ সদ্গুণৰ পৰা উৎপন্ন হোৱা ভাৱ অৰ্থাৎ সৃষ্টি আৰু স্থিতি, আৰু যি ৰজগুণ আৰু তমগুণৰ পৰা উৎপন্ন হোৱা ভাৱ, সেই সকলো মোৰ পৰাই হোৱা বুলি জানি লোৱা, কাৰণ ময়েই নিমিত্ত। কাৰণ তাৰ অভিশাপ লাগিছিল 1 লাখ জীৱ নিত্য আহাৰ কৰাৰ, মনুষ্য শৰীৰধাৰী নিত্য আহাৰ কৰাৰ,
আৰু সেইকাৰণে নিজৰ তিনিওজন পুত্ৰৰ দ্বাৰা তেওঁ ইয়াত নিজৰ আহাৰ তৈয়াৰ কৰায়। কিন্তু এওঁলোকৰ মাজত মই আৰু মোৰ মাজত এওঁলোক নাই। এই কালে এওঁলোকৰ পৰা পৃথককৈ থাকে ওপৰৰ ব্ৰহ্মাণ্ডৰ ওপৰৰ স্থানত, শূন্য শিখৰত, চূড়াত। এতিয়া 13 নম্বৰ শ্লোকত কি কোৱা হৈছে? গুণৰ কাৰ্যৰূপ সাত্বিক, ৰাজসিক আৰু তামসিক। এই তিনি প্ৰকাৰৰ ভাৱেৰে সমগ্ৰ সংসাৰ প্ৰাণী সমুদায় মোহিত হৈ আছে। এই তিনি গুণৰ বাহিৰে, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱৰ বাহিৰে মোক অবিনাশীক নাজানে। এয়া কালে কৈ আছে ব্ৰহ্মা বিষ্ণু মহেশলৈকে এওঁলোকৰ বুদ্ধি বন্ধ হৈ গৈছে, ইয়াৰ বাহিৰে মোৰ বিষয়ে নাজানে। এতিয়া 14 আৰু 15 বৰ ভালকে বুজাইছে। 7ম অধ্যায়ৰ 14 নম্বৰ শ্লোক। কিয়নো এয়া অলৌকিক, অৰ্থাৎ অতি অদ্ভুত, ত্ৰিগুণময়ী মোৰ মায়া, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ দ্বাৰা সিঁচৰিত হৈ থকা জাল, যে অত্যন্ত ৰহস্যজনক, ভয়ানক হয়। আৰু যিজন পুৰুষে কেৱল মোকেই নিৰন্তৰ ভজে, যিয়ে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক এৰি ব্ৰহ্মৰ সাধনা কৰে, তেওঁ এই মায়াৰ উলংঘন কৰি যায়, অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ অধিক লাভ প্ৰাপ্ত কৰে, ব্ৰহ্মলোকলৈ গুচি যায়। ইয়াৰ অৰ্থ এয়াই। এতিয়া কি কোৱা হৈছে? কালে গীতাৰ জ্ঞানদাতাই কৈ আছে যে মায়াৰ দ্বাৰা ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱলোকে যাৰ বুদ্ধি সীমিত, এওঁলোকৰ পৰা পোৱা লাভৰ ওপৰত এওঁলোক আশ্ৰিত হৈ আছে। যিসকলৰ জ্ঞান হৰণ কৰা হৈছে, আন কাৰোৰে পূজা কৰিবলৈ তৈয়াৰ নহয়। এই ত্ৰিগুণময়ী মায়াৰ দ্বাৰা যিসকলৰ জ্ঞান হৰণ কৰা হৈছে, ব্ৰহ্মা বিষ্ণু মহেশলৈকে যিসকলৰ বুদ্ধি সীমিত হৈ আছে, তেওঁ অসুৰ স্বভাৱক ধাৰণ কৰি থকা মনুষ্যৰ ভিতৰত নীচ, অসুৰ মানে ৰাক্ষস, স্বভাৱ ধাৰণ কৰি থকা মনুষ্যৰ ভিতৰত নীচ, দূষিত কৰ্ম কৰোতা মূঢ়, অৰ্থাৎ মূৰ্খ, দূষিত কৰ্ম, বেয়া কৰ্ম কৰোতাই মোক ভজন নকৰে। পুণ্যাত্মাসকল, এতিয়া পৰমাত্মাই 600 বছৰ আগতেই কৈছিল, तिनके सुत हैं तीनों देवा, अंदर जीव करत हैं सेवा। এই কাল আৰু দুৰ্গাৰ 3 পুত্ৰ আছে। 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। और तिनके सुत हैं तीनों देवा, ये अंदर जीव, अंधे जीव। জ্ঞান নেত্ৰহীন প্ৰাণীয়ে এওঁলোকৰে পূজা কৰে। गुण तीनों की भक्ति में ये भूल पड़ो संसारे, कह कबीर निज नाम बिना भाई कैसे उतरो पार। এতিয়া মালিকে 3 গুণৰ ভক্তিৰ কথা কৈছে। ক'ৰবাত কোনো বিচলিত হৈছে, আৰু ভক্তিটো আকৌ দেৱতা হয়, সেয়েহে তেওঁলোকৰ ভক্তি কৰে। 3 গুণ, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱৰ। এতিয়া পুণ্যাত্মাসকল, উদাহৰণ দিওঁ। যেনেকৈ ব্ৰহ্মাদেৱৰ পূজা কৰিছিল হিৰণ্যকশিপুৱে, আৰু তেওঁৰ পৰা সিদ্ধি প্ৰাপ্ত কৰিও নিজকে ডাঙৰ ভাবিছিল। ৰাক্ষস কোৱা হৈছিল, নিজৰ পুত্ৰৰ শত্ৰু হৈ পৰিছিল আৰু কুকুৰৰ দৰে মৰিছিল। ৰজগুণ ব্ৰহ্মাৰ সাধনা কৰিছিল হিৰণ্যকশিপুৱে, ৰাক্ষস কোৱা হৈছিল আৰু দুৰ্গতি প্ৰাপ্ত হৈছিল। কেনেকুৱা পাপ কৰিছিল? নিজ পুত্ৰৰে শত্ৰু হৈ পৰিছিল। তেওঁৰ সৈতে তেওঁক এনেকুৱা যন্ত্ৰণা দিছিল যে আৰু জীয়াই নাথাকিব। আৰু তমগুণ শিৱদেৱৰ পূজা কৰিছিল ভস্মাগিৰিয়ে। ভস্মাগিৰি নামৰ এজন সাধক আছিল, যি ভগৱান শিৱক ইছ ৰূপত পূজিছিলে। 12 বছৰ ওপৰ ফালে ভৰি তল পিনে শিৰ থৈ শিৰাখনত থিয় হৈ আছিল। পাৰ্বতীয়ে প্ৰাৰ্থনা কৰিছিল, পৰমাত্মা হে ভোলেনাথ, আপুনিতো মালিক, যি বিচাৰে তাকেই কৰিব পাৰে, আপোনাৰ পূজাৰীয়ে কি বিচাৰিছে তেওঁ দি দিয়ক। তেতিয়া শিৱদেৱে ক'লে, কোৱা ভাই ভস্মগিৰি, কি বিচাৰা পুত্ৰ? ভস্মাগিৰিয়ে ক'লে, প্ৰথমতে প্ৰতিশ্ৰুতিবদ্ধ হওক। ভগৱান শিৱই ভাবিলে, কিনো বিচাৰিব, হয়তো কোনো সিদ্ধি বিচাৰিব। ক'ব ধৰিলে ভগৱান শিৱই, ভাই তথাস্তু, হৈ গৈছোঁ মই বচনবদ্ধ। তেতিয়া থিয় হৈ পৰিল তপস্যা এৰি, আৰু ক'লে যে আপোনাৰ হাতত যি এই খাৰু আছে, এই ভস্ম খাৰু দিয়ক।
বচনবদ্ধ হৈ গৈছিল, ক'লে লোৱা, দিবলগীয়া হ'ল। এতিয়া এই ভস্মখাৰুত এটা গুণ আছিল যে যিয়ে ইয়াত যিকোনো ব্যক্তিৰ মূৰত এনেকৈ থৈ কৈ দিয়ে যে ভস্ম, তেওঁ তাতেই নাশ হৈ গৈছিল। এই কথা তেওঁ জানিছিল ভস্মগিৰিয়ে, সেয়েহে সেইটো বিচাৰিছিল আৰু মনত কি ভাবি আছিল যে মই শংকৰক মাৰিম, পাৰ্বতীক নিজৰ পত্নী বনাম। এই উদ্দেশ্যেৰে সাধনা কৰি আছিল তেওঁ। এতিয়া যেতিয়া সেই ভস্মাগিৰি সেই অসুৰৰ হাতত আহি পৰিল, তমগুণৰ উপাসকৰ, সেই সময়তে ডিক্লেয়াৰ কৰি দিছিল যে সাৱধান হৈ যোৱা শংকৰ, তোমাক মাৰিম আৰু পাৰ্বতীক পত্নী বনাম। হা 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 হা। এতিয়া পুণ্যাত্মাসকল, আমি ভগৱান শিৱদেৱক অবিনাশী বুলি কৈছিলোঁ। আৰু তাত যেতিয়া তেওঁ গম পালে যে ভস্মাগিৰি তেওঁক মাৰিব, তেতিয়া ভগৱান শিৱই তাৰ পৰা পলায়ন কৰিলে, স্পীডত দৌৰিলে আৰু মূৰত হাত থৈ পলাবলৈ ধৰিলে আৰু ভাবিলে যে এতিয়া সি মোক মাৰিব। যদি তেওঁ অবিনাশীয়ে আছিলে তেন্তে পলোৱাৰ কি প্ৰয়োজন আছিল, পলোৱাৰ কি আৱশ্যকতা আছিল? থিয় হৈ ক'লে হয়, আহা, যি কৰিব আছে কৰা। এতিয়া ইয়াতো আপোনালোকে জানেই, ভগৱানে পাৰ্বতী ৰূপ ধাৰণ কৰিলে। কোৱা হয় বিষ্ণুৱে কৰিছিল, কিন্তু যেনেকুৱাই নহওক, এতিয়া ইয়াৰ লাহে লাহে কনচেপ্ট ক্লিয়াৰ হ'ব। তেওঁ কোন আছিল যিয়ে তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500কৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।